গুড মৰ্নিং ফ্ৰেণ্ডছ, দৈনিক অসমীয়া ৰাখিফল শিতানলৈ সকলোকে স্বাগতম। আজিৰ দিনটো ৰাখিফল পঢ়োৱাৰ আগতে আজিৰ দিনটো সবিশেষ আপোনালোকৰ আগত জনাবলৈ বিচাৰিছোঁ। আজি হৈছে অসমীয়া ফাগুন মাহৰ 20 তাৰিখ আৰু ইংৰাজী মাৰ্চ মাহৰ 4 তাৰিখ 2024, বাৰ হৈছে সোমবাৰ। আজিৰ দিনটো বিশেষকৈ যতীন্দ্ৰনাথ দুৱৰাৰ জন্মদিন, সাহিত্যৰথী হিচাপে খ্যাত। আজিৰ দিনটো তিথি হৈছে কৃষ্ণ নৱমী আৰু নক্ষত্ৰ হৈছে জ্যেষ্ঠা আৰু যোগ হৈছে বজ্ৰ যোগ আৰু কৰণ হৈছে তৈতিল কৰণ। লগতে আজিৰ দিনটো জন্ম ৰাশি হৈছে বৈশিক আৰু আজিৰ দিনটো সূৰ্যোদয় হৈছে 5:47 আৰু সূৰ্যাস্ত যাব 5:22। এতিয়া বন্ধুসকল, ৰাখিফল আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ এটা বিশেষ অনুৰোধ। যদি আজিৰ এই শিতানৰ ভিডিঅ'টো আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু বন্ধুবৰ্গৰ লগত এই ভিডিঅ'টো বিশেষকৈ সিহঁতক ডেডিকেট কৰিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া ৰাখিফল পঢ়িবলৈ ওলাইছোঁ। প্ৰথমতে আছে মেঘ ৰাশি। নিজৰ জীৱন সংগীৰ কথাত হস্তক্ষেপ কৰা বন্ধ কৰক। নিজৰ কাম ৰাখিলে আপোনাৰ ভাল হ'ব। অলপ দখল দিলে একো নাই, ইয়াতকৈ বেছি দিলে নিৰ্ভৰতা বাঢ়িব। অৰ্থাৎ আজি নিজৰ কামক লৈ কাম ৰাখিব, অৰ্থাৎ নিজৰ জীৱনসংগী কামত আজি কিছু কামত হস্তক্ষেপ নাৰাখিব। যদি ৰাখে আপোনালোকে কিছু সমস্যাই দেখা দিব পাৰে। আৰ্থিক জীৱনৰ স্থিতি আজি ভাল বুলি কোৱা নাযাব। আজি আপোনাৰ ধন সঞ্চয় কৰাত বহুতো সমস্যা হ'ব পাৰে। আৰ্থিক ক্ষেত্ৰত আজি ইমান এটা ভাল নাযায়। আজিৰ দিনাখন আপুনি কিছুমান সমস্যাৰ সন্মুখীন হ'ব পাৰে। আজি যথাৰ্থবাদী ব্যৱহাৰ আঁকোৱালি লওক আৰু জনে আপোনাক সহায় আগবঢ়ায় তেখেতৰ পৰা চমৎকাৰ আশা নকৰিব। আজি কিছুমান বিশেষ আপুনি আশা বেলেগৰ পৰা আজি নকৰাই বেছি ভাল। আপুনি প্ৰথমে দেখাত কাৰোবাক ভাল পাব পাৰে। সহকৰ্মী আৰু বৰিষ্ঠজনক পূৰ্ণ সহায় সহযোগিতাৰ বাবে অফিচত আপোনাৰ কাম দ্ৰুতগতিত সম্পূৰ্ণ হ'ব। অৰ্থাৎ আজি কৰ্মজীৱনৰ ফালৰ পৰা আজি খুব ভাল বুলি পৰিগণিত হৈছে, কিয়নো আপোনাৰ সহকৰ্মী আজি আৰু বৰিষ্ঠজনে আপোনাৰ কামত হাত আগবঢ়াব। আজি অপহৰ সময় আজি খেলা ধূলা কৰিব পাৰে, কিন্তু খেলি থাকোঁতে দুৰ্ঘটনা হোৱাৰো সম্ভাৱনা আছে, ভালকৈ থাকিব। অৰ্থাৎ আজি স্বাস্থ্যৰ লগত জড়িত কিছুমান শৰীৰ চৰ্চাৰ লগতে খেলা ধূলা আজি ব্যায়াম কৰিব লাগে, কিন্তু এনেবোৰ কাম কৰোঁতে তেওঁলোক সাৱধানেৰে অলপ সতৰ্কতাৰে কৰা উচিত। যেতিয়া আপোনাৰ জীৱনসংগী সকলো মতানৈক্য পাহৰি আপোনাৰ ওচৰলৈ ঘূৰি আহিব, তেতিয়া জীৱন অধিক ধুনীয়া হৈ পৰিব। অৰ্থাৎ আজি বৈবাহিক জীৱনৰ ফালৰ পৰা বা জীৱনসংগিনীৰ ফালৰ পৰা খুবেই ভাল আৰু স্মৃতিময় দিন হিচাপে আজি পৰিগণিত হৈছে। আজিৰ দিনটো প্ৰতিকাৰ শুভ সময়ত এটা তামৰ পাত্ৰ ৰাখি পানী ৰাখি পিছৰ দিনা পুৱা ঘৰৰ কাষৰ গছত সেই পানী ঢালি দিলে স্বাস্থ্য ভাল ৰাখিব আপোনাৰ, লগতে আপুনি মানসিকভাৱে খুব পবিত্ৰ অনুভৱ কৰিব। এতিয়া আহিছোঁ বৃক্ষ ৰাশি। মা দেউতাক অৱহেলা কৰিলে আপোনাৰ ভৱিষ্যতৰ সম্ভাৱনাটো শেষ হৈ যাব পাৰে। ভাল সময় বহুত দিন লৈ নাথাকে। মানুহৰ কৰ্ম ধ্বনি তৰংগ নিচিনা হয়, লগত মিলি এক সংগীত তৈয়াৰ কৰে, যি নিজৰ মাজত ঘৰ্ষণ কৰি সংগীতৰ সৃষ্টি কৰে। আমি যি ৰস পাওঁ, আমি যি ৰুওঁ সেইটোৱেই পাওঁ। অৰ্থাৎ আপুনি মা দেউতা আজি কিছুমান সমস্যা, তেওঁলোকৰ দৈনিক জীৱনৰ কিছুমান সমস্যা, সেইবোৰ আপুনি আওকাণ কৰিব নালাগে। এনেবোৰ কৰিলে আপোনাৰো পিছৰ ভৱিষ্যতৰ জীৱনলৈ হোৱাৰ সম্ভাৱনা থাকে আপোনাৰ সন্তানৰ পৰা। সেয়ে আপুনি এনেবোৰ ভাল সুস্থ এটা পাৰিবাৰিক জীৱন গঢ়িবৰ বাবে আৰু মা দেউতাক সুস্থ ৰখাৰ বাবে আপুনি সিহঁতৰ সমস্যাৰ ওপৰত গুৰুত্ব দিয়ক, সিহঁতৰ স্বাস্থ্যৰ ওপৰত আপুনি গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। আজি আপুনি আৰ্থিক সমস্যাৰ সন্মুখীন হ'ব পাৰে, কিন্তু নিজৰ বিচাৰ বিবেচনাৰ জৰিয়তে আপুনি সেই সমস্যা সমাধান কৰিবলৈ সক্ষম হ'ব। আৰ্থিক ক্ষেত্ৰখনে আপোনাক আজি সিমান এটা ভাল ফলাফল নিদিব, কিন্তু আপোনাৰ প্ৰতিপন্নমতি বুদ্ধিয়ে আপুনি সেই সমস্যাটো সমাধান কৰিবলৈ সক্ষম হ'ব। পুৰণি পৰিস্থিতিৰ লগত মিলিজুলি আৰু পুৰণি সম্বন্ধ আকৌ সতেজ কৰিবলৈ আজি বহুত ভাল দিন হয়। আপোনাৰ আজি পুৰণি বন্ধুবৰ্গৰ লগত আজি মিলা মিছা কৰিবলৈ আজি
আকৌ সম্বন্ধটো ভাল কৰিবলৈ আজি বহুত ভাল দিন বুলি আপোনাৰ পৰিগণিত হৈছে। বেলেগৰ হস্তক্ষেপ আপোনাৰ গতিৰোধক বাধাৰ সৃষ্টি কৰিব পাৰে। আপোনাৰ যি হস্তক্ষেপ আপুনি সেইটো কিছুমান কাম কৰাৰ পৰা আজি সমস্যাৰ সৃষ্টি কৰিব পাৰে। আপুনি কৰ্মক্ষেত্ৰত ভাল ফল ল'ব বিচাৰিছে, তেন্তে নিজৰ কামৰ প্ৰতি অধিক গুৰুত্ব দিয়ক, নহ'লে বছৰ দৃষ্টিত সদায় বেয়া হৈ থাকিব। অৰ্থাৎ আজি কৰ্মক্ষেত্ৰখন আপুনি যদি ভাল সফলতা লাভ কৰিবলৈ হ'লে আপুনি কৰ্মজীৱনত আজি গুৰুত্ব দিবই লাগিব। কেতিয়াবা মোবাইল চলাওঁতে সময়ৰ কথা মনত নাথাকে, সেয়েহে সময় অপচয় কৰাৰ পিছত আপোনাৰ অনুভৱ হয় যে আপুনি ভুল কাম কৰিলে। জীৱনসংগী বেয়া ব্যৱহাৰে আপোনাৰ ওপৰত ঋণাত্মক প্ৰভাৱ পেলাব। আজি আপুনি সময় অপচয় কৰাৰ ফলত আপোনাৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে। সেয়ে আপুনি সময় অপচয়ৰ পৰা আপুনি আজি গুৰুত্ব প্ৰদান কৰক, হৈছে সময় অবাবত অপচয় নহয়। জীৱনসংগীৰ ফালৰ পৰা আজি সিমান এটা ভাল নাযাব, অৰ্থাৎ ঋণাত্মক প্ৰভাৱে দেখা দিছে। আজিৰ দিনটো প্ৰতিকাৰ, সেউজীয়া ৰঙৰ কাপোৰ পৰিধান কৰক আজি পৰাপক্ষত আপুনি। এতিয়া আহিছোঁ মিথুন ৰাশি। ভাগ্যৰ ওপৰত ভৰসা কৰি বহি নাথাকিব। আপোনাৰ স্বাস্থ্য আৰু জীৱন ভাল কৰিবলৈ হ'লে আপুনি নিজে কষ্ট কৰিব লাগিব, কাৰণ একো নকৰাকৈ বহি থাকিলে জীৱনত একো ধৰণৰ পৰিৱৰ্তন নাহিব। অৰ্থাৎ আপুনি আজি নিজৰ সফলতাৰ বাবে আপুনি যি ভাগ্যৰ ওপৰত বহি থাকিলে আপোনাৰ একো লাভ নহয়। ইয়াৰ বাবে আপুনি হাতে কামে লাগিবই লাগিব, তাৰ ফলতে আপোনাৰ সফলতাৰ প্ৰাপ্তি হ'ব। আপুনি আজিৰ পৰা আপুনি সফলতা প্ৰাপ্তিৰ বাবে খুব কষ্ট কৰাৰ প্ৰয়োজন আছে। এতিয়া সময় আহি গৈছে আপুনি নিজৰ ওপৰত নিয়ন্ত্ৰণ আনক, স্বাস্থ্য ভালে ৰাখিবৰ বাবে নিয়মিত ব্যায়াম কৰক। আপুনি স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ পৰা মুক্ত হ'বলৈ আপুনি স্বাস্থ্যৰ ওপৰত আজিৰ পৰা গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। কোনোবা ঘনিষ্ঠ বন্ধুৰ সহায়ত আজি ব্যৱসায়ত বহুত পৰিমাণৰ লাভৰ আশা আছে, আৰু সেই তেওঁ আপোনাৰ বহুতো অসুবিধা দূৰ কৰিব। অৰ্থাৎ আপোনাৰ আৰ্থিক দিশৰ পৰা খুব এটা ভাল দিন বুলি পৰিগণিত হৈছে, অৰ্থাৎ লাভালাভ হ'ব আজি আৰ্থিক দিশৰ পৰা। আজিৰ দিনাখন অন্যৰ কথা শুনাত আৰু সেইবোৰ কোমল কৰাৰ গুৰুত্ব প্ৰদান কৰক। আপুনি অন্যৰ সা সুবিধাৰ বা সমস্যাৰ ওপৰত আজি ধ্যান কেন্দ্ৰিত কৰাৰ প্ৰয়োজন আছে। যিসকল লোক প্ৰেমৰ সংগীতত ডুবি আছে, সিহঁতে অকল প্ৰেমৰ আগতে আনন্দ ল'ব পাৰে, আৰু প্ৰেমৰ ক্ষেত্ৰৰ পৰা আজি খুব ভাল বুলি পৰিগণিত হৈছে। আজিৰ দিনাখন আপুনি সেই সংগীতক অনুভৱ কৰিব পাৰে, যিয়ে আপুনি পৃথিৱীৰ আন সংগীতক পাহৰাই দিব। আজি আপোনাৰ লাভ হ'ব পাৰে যদি আপুনি একাগ্ৰতাৰ চিন্তাধাৰাসমূহ প্ৰকাশ কৰিব পাৰে আৰু কামৰ এক উৎসাহ নিদৰ্শন দিব পাৰে। যদি আপুনি আজি কৰ্মক্ষেত্ৰত আজি অধিক মনোযোগেৰে কাম কৰে, আপুনি আজি কৰ্মক্ষেত্ৰত খুব লাভ প্ৰাপ্তি হ'ব। আপোনাৰ অতীতৰ লগত জড়িত কোনো ব্যক্তিয়ে আজি আপোনাৰ লগত সম্পৰ্ক স্থাপন কৰাৰ সম্ভাৱনা আছে, যাৰ ফলত আজি দিনটো স্মৰণীয় হৈ যাব। আকস্মিকভাৱে লগ পোৱা অতীতৰ ব্যক্তিয়ে আপোনাৰ আজি দিনটো স্মৰণীয় কৰি তুলিব। আজি বিবাহৰ পিনেদি চাব গ'লে সকলো বস্তু যেন আপোনাৰ দিশে ধাৱমান পৰিলক্ষিত হ'ব। আজিৰ দিনটো প্ৰতিকাৰ, ভাল স্বাস্থ্যৰ বাবে পূব দিশে মুখ কৰি আহাৰ গ্ৰহণ কৰক আপুনি পৰাপক্ষত। এতিয়া আহিছোঁ কৰ্কট ৰাশি। উচ্চ কেলৰিযুক্ত খাদ্যৰ পৰা দূৰত থাকিলে আপুনি স্বাস্থ্যসন্মত হৈ থাকিব, আৰু আপুনি অধিক ধাৰ্মিকভাৱে থাকিব পাৰিব। আপুনি খাদ্য খোৱাৰ ক্ষেত্ৰত আজি কিছু গুৰুত্বপূৰ্ণ অৱলম্বন গুৰুত্ব দিব লাগিব। আপুনি বিশেষকৈ উচ্চ কেলৰিযুক্ত খাদ্যৰ পৰা দূৰত থাকিব লাগিব। আপুনি মনোৰঞ্জন আৰু সৌন্দৰ্য বৃদ্ধিৰ বাবে প্ৰয়োজনতকৈ অধিক সময় খৰচ নকৰিব। আজি সময়টো বেছি অপচয় নহয়, তাৰ বাবে আপুনি অকণ ধ্যান দিয়ক। বন্ধু আৰু আত্মীয়ৰ সহায় কৰিব, আৰু আপুনি সিহঁতৰ লগত বহুত সুখী অনুভৱ কৰিব। তাত বন্ধু বান্ধৱে আপোনাক আজি কিছুমান কৰ্মত হাত আগবঢ়াব। কামৰ চাপত মানসিক অৱস্থা আপোনাৰ বেয়া হ'ব পাৰে আৰু সমস্যাৰ সন্মুখীন হ'ব পাৰে, যিটো দিনত অধিক চিন্তিত নহ'ব, আৰু বিশ্ৰাম কৰক। আপোনাৰ যি দৈনন্দিন কৰ্মৰ চাপে আপোনাৰ মানসিকভাৱে আজি হতাগ্ৰস্ত কৰিব পাৰে, সেইবাবে ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ আপুনি অকণ বিশ্ৰাম কৰাৰ প্ৰয়োজন আছে। আপোনাৰ প্ৰফেশ্যনেল দক্ষতা বৃদ্ধি কৰি আপুনি নিজৰ কেৰিয়াৰৰ বাবে আপুনি দুৱাৰ খুলিব পাৰে। আপুনি আজি আপোনাৰ ক্ষেত্ৰত আজি আপোনাৰ অপাৰ সফলতা প্ৰাপ্তৰ সম্ভাৱনা আছে। আপোনাৰ সকলো ক্ষমতা আৰু ভাল কৰি আৰু অধিক ভাল কৰাৰ চেষ্টা কৰক। অৰ্থাৎ আপোনাৰ কৰ্মক্ষেত্ৰত আপুনি সফলতা লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। আপোনাৰ সংগী অকল আপোনাৰ পৰা অলপ সময় বিচাৰে, কিন্তু আপুনি তেখেতক সময় দিব নোৱাৰাৰ বাবে তেখেত হতাশ হৈ যায়। আজি তেখেতৰ হতাশাৰ স্পৰ্শ প্ৰকাশ পাব। যদি আপুনি দিনটো ভালকৈ কটাব বিচাৰিছে, তেন্তে চুপচাপ থকাই মংগল হ'ব, নহ'লে আপোনাৰ জীৱনসংগী মন মেজাজ বেয়া হৈ যাব পাৰে। অৰ্থাৎ আপুনি আজি জীৱনসংগী আপোনাৰ পৰা বিচাৰিব, কিন্তু আপুনি ব্যস্ততাৰ কাৰণে আপুনি সময় দিব নোৱাৰাত তেখেতৰ মন আজি হতাশাৰে ভৰি পৰিব। এই হতাশাপূৰ্ণ মনটো আজি আপুনি স্বাস্থ্যক দৃষ্টিৰে দৰ্শন কৰিব, যাৰ ফলত দুয়োজনে মন
মন মেজাজ বেয়া হৈ যাব। আজি দিনটো প্ৰতিকাৰ দুখীয়া মানুহৰ মাজত কলা দালি বিতৰণ কৰক আৰু এনে কৰিলে প্ৰেম সম্পৰ্ক অধিক শান্তি আৰু মধুৰতাৰে আহি পৰিব আজি আপোনাৰ। এতিয়া আহিছোঁ বন্ধুসকল সিংহ ৰাশি। স্বাস্থ্য ভালে থাকিব আজি আপোনাৰ। ৰিয়েল এষ্টেট সম্বন্ধী নিৱেশন আপোনাৰ ভালেমান লাভ হ'ব। মা দেউতাৰ লগত নিজৰ আনন্দ ভাগ কৰক আৰু সিহঁতো অনুভৱ কৰক যে আপোনাৰ বাবে তেখেতে বহুত গুৰুত্বপূৰ্ণ। ইয়াৰ ফলত নিসংগতাৰ অনুভূতিটো দূৰ হ'ব। অৰ্থাৎ আপোনাৰ স্বাস্থ্য আজি খুব ভাল লাগিব আৰু অৰ্থ সম্বন্ধীয় ক্ষেত্ৰত আৰ্থিক দিশতো আজি ভালে থাকিব অথবা লাভৰ মুখ দেখিব ৰিয়েল এষ্টেট লোনত। আৰু মা দেউতাৰ লগত আজি সময় অতিবাহিত কৰক আৰু সিহঁতক এইটো অনুভৱ কৰক যে তেখেতসকলক আপুনি কিমান গুৰুত্ব প্ৰদান কৰে আৰু সিহঁতৰ নিসংগতাটো অনুভূতিটো দূৰ কৰক আজি পৰাপক্ষত। আপোনাৰ জীৱনত কি লাভ হয় যদি আমি এজনে আনজনক সহায় কৰিব নোৱাৰোঁ আৰু জীৱনটো অলপ সহজ কৰিব নোৱাৰোঁ। আজি আপোনাৰ হাঁহিত কোনো আৱেগ নাথাকিব নাথাকিব অৰ্থ নাথাকিব কোনো শব্দ ছন্দ, কাৰণ আপোনাৰ জনৰ অনুপস্থিত মনটো উকা উৰুকা হৈ থাকিব। অৰ্থাৎ আপোনজনৰ অনুপস্থিতিতে বা আপোনাৰ কাষত নথকাৰ বাবে আপোনাৰ আজি মনটো আজি অতি নিথৰুৱা যেন অনুভৱ কৰিব। যি কাম আপুনি নিজে কৰিব নিবিচাৰে বেলেগক সেই কাম কৰাৰ পৰা চাপ নিদিব। দিনৰ আৰম্ভণিতে যিমানে ক্লান্তিকৰ নহওক কেলে যেনেকৈ দিন আগবাঢ়ি থাকিব তেনেকৈ আপোনাৰ ভাল ফলটো প্ৰাপ্তি হৈ থাকিব। অৰ্থাৎ আপুনি আজি যিটো কাম আপুনি কৰিব নিবিচাৰে সেই কামটো আনক আজি হেঁচা প্ৰয়োগ কৰি সেই কামটো কেতিয়াও কৰিবলৈ আপুনি তেখেতক ফৰ্চ নকৰিব। আৰু লগতে আপুনি দিনৰ আৰম্ভণিতে যিমানে বেয়া নাযাওক কিন্তু দিনৰ শেষলৈ আপোনাৰ বা দিন আগবাঢ়ি যোৱাৰ লগত আপোনাৰ যি কষ্টৰ ফল সেই ফলটো আপুনি পাবলৈ সক্ষম হ'ব। দিনৰ অন্তত আপুনি নিজৰ বাবে সময় পাব আৰু আপুনি কোনোবা ঘনিষ্ঠৰ লগত লগ কৰি এই সময় সৎ ব্যৱহাৰ কৰিব পাৰিব। অৰ্থাৎ আপুনি আজি যি অৱসৰৰ সময়খিনি আজি ঘনিষ্ঠ বন্ধুৰ লগত আজি সৎ ব্যৱহাৰ কৰিব পাৰিব আজি সক্ষম হ'ব। আপোনাৰ ঘৰুৱা সহায়কাৰী আজি কামত নোহোৱাৰ বাবে আপোনাৰ আৰু জীৱনসংগীৰ মাজত সমস্যাৰ সৃষ্টি হ'ব পাৰে আৰু অশান্তিৰ সৃষ্টি হ'ব পাৰে। অৰ্থাৎ আপোনাৰ জীৱনসংগীৰ ফালৰ পৰা আজি অকণমান সমস্যাৰ সৃষ্টি হ'ব পাৰে। আপোনালোকৰ বৈবাহিক জীৱনৰ কিছু অশান্তিও সৃষ্টি হ'ব পাৰে আজিৰ দিনত। আজিৰ দিনটো প্ৰতিকাৰ গণেশ ভগৱানৰ যিকোনো চিত্ৰ নিজৰ লগত সদায় ৰাখিলে প্ৰেম সম্বন্ধ শক্তিশালী হ'ব আজিৰ দিনটো আপোনাৰ। কন্যা ৰাশি এটা সুখৰ দিন আপোনাৰ আজি আপোনাৰ প্ৰত্যেকটো কাম কাজৰ মতে হ'ব, নিজৰ মতে হ'ব। আজি কোনোবা লেনদেনে আপোনাৰ ঘৰত আহি আপোনাৰ পৰা ধন ফেৰত বিচাৰিব পাৰে। আপুনি ধন ঘূৰাই দিয়াৰ পিছত আৰ্থিকভাৱে দুৰ্বল হ'ব। অৰ্থাৎ আপোনাৰ আৰ্থিক ক্ষেত্ৰখন আজি অকণমান দুৰ্বল হ'ব। কিছুমান ব্যক্তিক ধন দিব লগা হ'ব দিয়াৰ বাবে। আপোনাক পৰামৰ্শ দিয়া হ'ল যে ঋণ লোৱাৰ পৰা বিৰত থাকক আপুনি। পাৰিবাৰিক সমস্যাসমূহ সমাধান কৰিবলৈ আপোনাৰ শিশুসুলভ ব্যৱহাৰে বহুতো ডাঙৰ অৰিহণা যোগাব। ৰোমাঞ্চিক ফালেদি চাবলৈ গ'লে আজি বহুত ভাল দিন নহয়। আজি প্ৰেমৰ ক্ষেত্ৰত সিমান এটা ভাল দিন নহয় বন্ধুসকল, কাৰণ আপুনি সঁচা প্ৰেমক বিচৰাৰ মতে বিফল হ'ব আজি প্ৰেমৰ ক্ষেত্ৰত। নতুন সম্পৰ্ক গঠন কৰাৰ বাবে ব্যৱসায়িক উদ্দেশ্যৰে কৰা যাত্ৰা লাভদায়ক বুলি প্ৰমাণিত হ'ব। বুজিছে, ব্যৱসায়িক উদ্দেশ্যৰে কৰা যাত্ৰা কিন্তু লাভদায়ক হ'ব আজি। সেইসকল লোকৰ লগত মিলা প্ৰীতি কমাই দিয়ক যাৰ লগত আপোনাৰ সময় অপচয় হয়। সময় অপচয় কৰা ব্যক্তিৰ লগত আজি আপুনি পৰিহাৰ কৰাটো উচিত বুলি পৰিগণিত হৈছে। কোনোবা ধুনীয়া স্মৃতিৰ কাৰণে আপুনি আৰু আপোনাৰ জীৱনসংগীৰ মাজত থকা বিবাদ সমাপ্ত হ'ব। বিবাদ হোৱাৰ সময়ত পুৰণা দিনৰ স্মৃতি সহজ কৰিবলৈ নাপাহৰিব। আজি বৈবাহিক জীৱনৰ কিছুমান পুৰণা স্মৃতি সতেজ কৰাৰ বাবে আজি খুব ভাল দিন পৰিগণিত হৈছে। আজিৰ দিনটো প্ৰতিকাৰ আৰ্থিক স্থিতি শক্তিশালী কৰিবৰ বাবে ৰঙা জলকীয়া সূৰ্যকাৰক বস্তু আহাৰত প্ৰয়োগ কৰক আপুনি। এতিয়া আহিছোঁ তুলা ৰাশি। আপোনাৰ ইচ্ছা আৰু উচ্চাকাংক্ষাসমূহ ভয়ৰ ছায়া পৰিব পাৰে। ইয়াৰ সন্মুখীন হ'বলৈ হ'লে আপুনি কাৰোবাৰ উপদেশ লওক। অৰ্থাৎ আপুনি কিছুমান আপোনাৰ যি ইচ্ছা আকাংক্ষা সেইবোৰ আপোনাৰ কিছু বিফলতা পাম নেকি বুলি কিনে অকণমান ভয়ৰ শংকা হ'ব পাৰে। কিন্তু ইয়াৰ বাবে কোনো চিন্তা কৰিব কাৰণ নাই। আপুনি এটা ভাল অভিজ্ঞতা ব্যক্তিৰ পৰা উপদেশ ল'ব পাৰে। আপোনাৰ মা দেউতাৰ মাজত যিকোনো এজনে পইচা সঞ্চয় কৰাৰ পৰা আপোনাক এটা সৰু সুৰা শাসন দিব পাৰে। অৱশ্যে আপুনি সেই কথাটো মনোযোগ দি শুনা দৰকাৰ, নহ'লে আপোনাৰ অদূৰ ভৱিষ্যতৰ সমস্যাৰ সন্মুখীন হ'ব পাৰে। অৰ্থাৎ ধন সঞ্চয় কেনেকৈ কৰিব পাৰি সেইবোৰ আপুনি সেই বিষয়ে জ্ঞান আজি মা দেউতাই দিয়াৰ সম্ভাৱনা আছে। সন্ধিয়া সময়ত অলপ হাঁহিৰে ভৰা সময় নিজৰ সন্তানৰ লগত অতিবাহিত কৰক। প্ৰেম শক্তিয়ে আপোনাক প্ৰেম কৰা এক কাৰণ দিব। অৰ্থাৎ প্ৰেমৰ ক্ষেত্ৰত খুব ভাল দিন আজি। কিছুমানৰ বাবে পাৰ্ট টাইম চাকৰি কৰা ভাল বুলি পৰিগণিত হ'ব। আজি জীৱনৰ কিছুমান গুৰুত্বপূৰ্ণ কথা লৈ আপোনাৰ ঘৰৰ মানুহৰ লগত আলোচনা কৰিব পাৰে। আপোনাৰ কথা ঘৰৰ মানুহক চিন্তিত কৰি তুলিব পাৰে, কিন্তু ইয়াৰ বাবে সমাধান নিশ্চয় ওলাব।
অৰ্থাৎ আপুনি কিছুমান গুৰুত্বপূৰ্ণ সমস্যা সমাধান পাবলৈ আজি ঘৰুৱা মানুহৰ লগত আলোচনা কৰিব পাৰে। আপোনাৰ জীৱনসংগী আজি প্ৰেমেৰে শক্তি আৰু প্ৰেমেৰে ভৰপূৰ হ'ব। অৰ্থাৎ জীৱনসংগীৰ ফালৰ পৰা আজি দিনটো খুব ভাল বুলি প্ৰমাণিত হৈছে। আজি দিনটো প্ৰতিকাৰ কোনোবা মাটিৰ কলহত জমা কৰা পইচা কোনোবা তীৰ্থযাত্ৰী অথবা শিশুক দান কৰিলে আপোনাৰ স্বাস্থ্যটো শুভ হ'ব আপোনাৰ আজি। এতিয়া আহিছোঁ বৃশ্চিক ৰাশি। নিজকে সৃজনাত্মক কামৰ লগত জড়িত কৰক। আপোনাৰ বহি থকা কামৰ বাবে মানসিকভাৱে আপোনাক শান্ত কৰিব পাৰে। যিসকল লোক ক্ষুদ্ৰ উদ্যোগৰ পৰিচালনা কৰে তেখেতসকল আজি কোনোবা ঘনিষ্ঠৰ পৰা পোৱা উপদেশৰ মতে আৰ্থিক লাভ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। আপোনাৰ যি সময়খিনি অৱশিষ্ট সময় বা আপুনি যিখিনি সময় অতিবাহিত কৰিছে সেই অতিবাহিত অপচয় নকৰি তাক এক সৃজনাত্মক কামত ব্যৱহাৰ কৰিলে আপুনি খুব সফল লাভ কৰিব। আৰু লগতে ব্যৱসায়ীসকল আজি আৰ্থিকভাৱে খুব উন্নতি লাভ কৰিব। আপোনাৰ ঔদ্যোগিক উপযোগিতা শক্তিক ধনাত্মক চিন্তা আৰু কথা বতৰাৰ জৰিয়তে বিকশিত কৰক যাতে আপোনাৰ পৰিয়ালৰ লাভ হওক। অৰ্থাৎ পৰিয়ালৰ ক্ষেত্ৰৰ পৰা আপোনাৰ আজি ভাল চিন্তা ধাৰা কৰাৰ আজি দিন। আজিৰ দিনাখন আপুনি এক প্ৰকৃতিক মনোমোহা দৃশ্য চাই অনুভূত কৰিব পাৰিব। অফিচত থকা আনন্দিত পৰিৱেশ সৃষ্টি হ'ব। নিজৰ আত্মবিশ্বাস লাভ লওক, বাহিৰলৈ ওলাই আহক আৰু কিছু নতুন সম্পৰ্ক তথা বন্ধু বনাওক। আজি অফিচত আজি আপোনাৰ ভাল কৰ্মৰ ফালে খুব এটা আনন্দময় পৰিৱেশ সৃষ্টি হ'ব। লগতে বন্ধু বান্ধৱৰ এটা নতুন সম্পৰ্ক কৰিবলৈ আপুনি আজি ঘৰৰ চাৰি দুৱাৰৰ পৰা অকণমান বাহিৰত ওলাই আহিলে আপুনি শান্তি লাভ কৰিব। এইটো বিবাহিত জীৱনৰ আটাইতকৈ বিশেষ দিন বুলি ভিতৰত এটা দিন হ'ব। অৰ্থাৎ আজিৰ দিনটো আপোনাৰ বৈবাহিক জীৱনৰ এক স্মৃতিময় দিন হিচাপে হ'বলৈ গৈ আছে। আজিৰ দিনটো প্ৰতিকাৰ ভাল স্বাস্থ্য প্ৰাপ্তিৰ বাবে কুকুৰক ৰুটি খুৱাওক আপুনি পৰাপক্ষত। এতিয়া আহিছোঁ বন্ধুসকল ধনু ৰাশি। কোনোবা কাজিয়া খোৱা ব্যক্তিৰ লগত হোৱা বাদ বিবাদে আপোনাৰ মন বেয়া কৰিব পাৰে। জ্ঞানীৰ দৰে চিন্তা কৰক আৰু যিমান দূৰ সম্ভৱ এইবোৰৰ পৰা আঁতৰি ফুৰক, কাৰণ এইবোৰে আপোনাক একো ভাল নকৰিব। অৰ্থাৎ কাজিয়া পেচাল আজি হোৱাৰ সম্ভাৱনা আছে কিছুমান বেয়া ব্যক্তিৰ লগত। আপুনি যিমান পাৰে এই ব্যক্তিসকলৰ পৰা আজি পৰিহাৰ কৰে আপোনাৰ পক্ষে ভাল হ'ব। খৰচত বৃদ্ধি হ'ব, কিন্তু লগতে আমদানিত হোৱা বৃদ্ধিত গোটেই খৰচ সন্তুলিত হৈ যাব। অৰ্থাৎ আপোনাৰ ব্যয়ো আছে, আয় ব্যয় আজি সমানে আজি সন্তুলিত হৈ থাকিব। কোনোবা আপোনাক অপকাৰ কৰিবলৈ চেষ্টা কৰিব বিচাৰিব। বহুত শক্তিশালী মানুহ আপোনাৰ বিৰুদ্ধে কাম কৰিব। আপুনি এনেকুৱা পদক্ষেপ লোৱাৰ পৰা বিৰত থাকিব লাগে যাৰ বাবে আপুনি আৰু তেখেতৰ সাক্ষাৎকাৰ হওক। অৰ্থাৎ আপোনাৰ বিৰুদ্ধে কিছুমান মানুহে কাম কৰিবলৈ চেষ্টা কৰিব, যাৰ ফলত আপোনাৰ চাৰিওফালে পৰিৱেশটো আপুনি নজৰ ৰখাটো অতি গুৰুত্বপূৰ্ণ। যদি আপুনি হিচাপ সমান কৰিব বিচাৰে তেন্তে এনেকুৱা পদ্ধতি কৰিব লাগিব। আজি সন্ধিয়া সময় প্ৰিয়জনৰ লগত ক'ৰবাত ফুৰিবলৈ গৈ লগতে ৰোমান্টিকভাৱে ৰাতি আহাৰ গ্ৰহণ কৰাৰ বাবে আজি সকলোতকৈ ভাল দিন। আজি আপুনি যিখিনি সময় পায় সেই সময়খিনি আপুনি প্ৰিয়জনৰ লগত বাহিৰত আহাৰ গ্ৰহণ কৰিবলৈ অৰ্থাৎ ফুৰিবলৈ গ'লে অতি ভাল হ'ব বুলি প্ৰমাণিত হৈছে। নতুন গ্ৰাহকৰ লগত কথা পাতিবৰ বাবে বহুত ভাল ব্যৱসায়ৰ ক্ষেত্ৰত। আজি আপুনি হঠাৎ ক'ৰবালৈ যাব লগা হ'ব পাৰে, যাৰ ফলত ঘৰৰ সময় অতিবাহিত কৰা বিচৰা পৰিকল্পনা বাতিল কৰিব পাৰে। অৰ্থাৎ আপুনি ঘৰৰ পৰিয়ালৰ লগত সময় অতিবাহিত কৰিম বুলি ভাবিছিল যদিও আজি সেই পৰিকল্পনা আজি বাতিল হ'ব আপোনাৰ, অৰ্থাৎ কিছুমান কৰ্মত যাব লগা হোৱাৰ বাবে। আপুনি ভাবে নেকি বিয়া এটা অকল চুক্তি? যদি আপুনি ভাবে তেন্তে আজি আপুনি প্ৰকৃততে অনুভৱ কৰিব যে এইটো আপোনাৰ জীৱনৰ সকলোতকৈ ভাল ঘটনা আছিল। বৈবাহিক জীৱনৰ যি ভ্ৰান্ত ধাৰণা, এই ভ্ৰান্ত ধাৰণা গুচি এটা শুদ্ধ ধাৰণা আপোনাৰ মনত বিৰাজিত হ'ব আজি। আজিৰ দিনটো প্ৰতিকাৰ ক'লা ৰঙৰ ধাতুৰা ফুল শিৱলিংগত অৰ্পণ কৰিলে সুস্বাস্থ্য অটুট থাকিব আজি আপোনাৰ। এতিয়া আহিছোঁ বন্ধুসকল মকৰ ৰাশি। হতাশাৰ পৰা বাচিবৰ বাবে আপোনাৰ মূল্যৱান সময় আপোনাৰ সন্তানৰ লগত কটাওক আজি। অৰ্থাৎ পৰিয়ালৰ লগত আজি মনটো অকণমান ভাল লগাভাৱে কটাব পাৰে। অৰ্থাৎ বিশেষকৈ সন্তানৰ লগত আপোনাৰ সন্তানৰ উপচাৰ্যভাৱে এক অজান শক্তি অনুভৱ কৰিব আজি। আপোনাৰ সন্তান পৃথিৱীৰ ভিতৰত সকলোতকৈ অধিক শক্তিশালী আৰু ভাৱাত্মক জীৱ হিচাপে পৰিগণিত হ'ব আজি। সন্তানৰ লগত থাকিলে আপুনি নিজেও উৰ্জা লাভ কৰিব। অৰ্থাৎ আপোনাৰ মন পৰা আজি শক্তিশালীভাৱে ভৰি পৰিব। আৰ্থিক লেনদেন আজি গোটেই দিনটো অবিৰতভাৱে চলি থাকিব আৰু দিন শেষ হোৱাৰ লগে লগে আপুনি অৰ্থ জমা কৰাত সক্ষম হ'ব। অৰ্থাৎ আপুনি গোটেই দিনটো আজি টকা পইচাৰ লগতে ভৰ্তি থাকিব, যাৰ ফলত আপুনি অৰ্থ লাভৰ পূৰ্ণ সম্ভাৱনা আছে। আপোনাৰ আত্মীয় যাতে স্বাস্থ্য বহুত দিনৰ বেয়া হৈ আছে তেখেতৰ আজি আপুনি দেখিব যাব পাৰে। অৰ্থাৎ আপোনাৰ আত্মীয় তেখেতৰ সুস্বাস্থ্যৰ বাবে কাম্য কৰিবলৈ আপুনি তেখেতক দেখা দিব পাৰে। আপুনি হাঁহি আপোনাৰ প্ৰিয়জনৰ সুখৰ লহৰ আনিবলৈ সকলোকে ভাল উপাদান। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ
এক আনন্দময় পৰিৱেশত বিৰাজ কৰি থাকিব আজি অনুভৱী লোকসকলৰ কথা পাতি জানিব বিচাৰক যে তেখেতসকল আপোনাক কি জ্ঞান দিব পাৰে। যাত্ৰা আৰু ভ্ৰমণে আপোনাক আনন্দ প্ৰদান কৰিব আৰু বহুত শিক্ষণীয় হ'ব। আজি কিছুমান অভিজ্ঞতা ব্যক্তিৰ লগত লগ কৰাটো আপোনাৰ বাবে লাভদায়ক বুলি প্ৰমাণিত হ'ব। লগতে আপোনাৰ যাত্ৰা আজি খুব লাভদায়ক বুলি প্ৰমাণিত হৈছে। জীৱনসংগীৰ লগত অলপ হাঁহি খিকিন্দালি আৰু ধেমালি আপোনাৰ কৈশোৰৰ স্মৃতি ঘূৰাই অনাত সক্ষম হ'ব। অৰ্থাৎ আজি জীৱনসংগীৰ লগত অতি আনন্দৰে আৰু ৰং ধেমালিৰে ৰোমান্টিকভাৱে দিন অতিবাহিত হোৱা দেখা গৈছে। আজিৰ দিনটো প্ৰতিকাৰ পৰিয়ালৰ সুখ আৰু সমৃদ্ধি বৃদ্ধিৰ বাবে মাদক দ্ৰব্য সেৱনটো বৰ্জন কৰক আজিৰ পৰাই। এতিয়া বন্ধুসকল আহিছোঁ কুম্ভ ৰাশি। আপোনাৰ খোৱাৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক আৰু সুস্থ থাকিবৰ বাবে নিয়মিত ব্যায়াম কৰক। অৰ্থাৎ স্বাস্থ্যৰ ওপৰত খুব গুৰুত্ব প্ৰদান কৰিব লাগিব আজি আপুনি। আজিৰ দিনটো আপুনি মাদক দ্ৰব্যৰ পৰা আঁতৰি থকাটো ভাল, নহ'লে নিচাৰ ৰাগিত আপুনি মূল্যৱান বস্তু হেৰুৱাব পাৰে। অৰ্থাৎ আপুনি আজি মাদক দ্ৰব্যৰ ফলত আপুনি কিছুমান মূল্যৱান বস্তু যে হেৰাব পাৰে, ইয়াৰ পৰা আপুনি আঁতৰি থকাটো ভাল হ'ব। যিবোৰ মানুহৰ লগত আপোনাৰ মাজে মাজে দেখা হৈ থাকে সিহঁতৰ লগত কথা বতৰা আৰু সম্পৰ্ক ভাল কৰিবলৈ আজি ভাল দিন হ'ব। অৰ্থাৎ আপুনি কিছুমান মানুহৰ লগত আজি সম্পৰ্ক স্থাপন কৰিলে খুব ভাল বুলি প্ৰমাণিত হৈছে। আপোনাৰ প্ৰেমত আজি সমৰ্থন নাপাবও পাৰে। অৰ্থাৎ প্ৰেমত আজি ইমান এটা ভাল নাযাব আপোনাৰ। আজিৰ দিনাখন কাম কৰি থকা সময়ত আপুনি কোনো বিশেষ অসুবিধা নাপাব আৰু আপুনি এক বিজেতাৰ দৰে ওলাই আহিব। অৰ্থাৎ কৰ্মক্ষেত্ৰত খুব ভাল সফলতা লাভ কৰিব আজি। যদি আপুনি দীঘলীয়া সময়ৰ বাবে আপোনাৰ জীৱনত কিবা এটা আকৰ্ষণীয় ঘটনা এটা হোৱাৰ অপেক্ষা কৰি আছে, তেন্তে নিশ্চয় আপুনি তাৰ সংকেত পাব, আগতীয়াকৈ দেখা পাব। অৰ্থাৎ এটা খবৰ আপোনালৈ আগন্তুক ভৱিষ্যতলৈ এটা ভাল খবৰ আপোনাৰ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। জীৱনসংগী লৈ কিছু মতভেদ হ'ব পাৰে দিনটো, কিন্তু সন্ধিয়া খোৱা সময়ত সকলো ভুল বুজি হৈ যাব। ভুল বুজাবুজিটো ভাল হৈ যাব। অৰ্থাৎ আপোনাৰ দিনটো প্ৰথম অৱস্থাত জীৱনসংগীৰ লগত অলপ কাজিয়া বিচল হ'ব পাৰে, কিন্তু সন্ধিয়া সময়ত এই কাজিয়া বিচল সকলো সমাপ্ত হোৱাৰ সম্ভাৱনা আছে। আজিৰ দিনটো প্ৰতিকাৰ ঘৰৰ কাঠৰ চিক খিৰিকী আৰু দুৱাৰত লগালে আৰ্থিক প্ৰক্ৰিয়া শক্তিশালী হ'ব আপোনাৰ। এতিয়া বন্ধু শেষতো ৰাশি পঢ়িবলৈ লৈছোঁ মীন ৰাশি। আপোনাৰ খং কেতিয়াবা আপোনাৰ বিপদত পেলাব পাৰে। সেয়ে আপুনি খংটো নিয়ন্ত্ৰণ ৰাখক আজি। এই ৰাশি লোকসকলে বিদেশত ব্যৱসায় কৰা ভাল অৰ্থ লাভ কৰিব। অৰ্থাৎ যিসকল ব্যৱসায়ৰ লগত জড়িত সেইসকলে ভালভাৱে পৰিগণিত হ'ব। অৰ্থ লাভৰ সম্ভাৱনা আছে পূৰ্ণ। কোনো পুৰণা বন্ধু সন্ধিয়া সময়ত ফোন কৰি নিজৰ স্মৃতি বিৰাজিত ঘটনাসমূহ ৰোমন্থন কৰিব পাৰে। অৰ্থাৎ পুৰণা বন্ধুৱে আপোনাৰ আকস্মিকভাৱে খবৰে আপোনাক ভাল এটা স্মৃতিময় দিন কৰি ৰোমন্থন কৰিব পাৰে। অনাকাংক্ষিক ৰোমান্টিক আকৰ্ষণৰ সম্ভাৱনা আছে আজি। অফিচত যদি ধনাত্মক পৰিৱৰ্তন দেখিব, ভাল ফল আজি অফিচত দেখিবলৈ আপোনাৰ কথা পতা ভাৱ বা ব্যক্তশৈলীও বহুত প্ৰশংসনীয় হ'ব আজি অফিচত। আজিৰ দিন হ'ল উন্মাদ হৈ থকা, কাৰণ আজি প্ৰিয়জনৰ প্ৰেমৰ উচ্চতা অনুভৱ কৰিব। আজি প্ৰেমৰ ক্ষেত্ৰত অতি খুব ভাল দিন বা স্মৃতিময় দিন বুলি আপোনাৰ পৰিগণিত হৈছে। আজিৰ দিনটো প্ৰতিকাৰ তামৰ বাচনত ওৰে ৰাতি ৰখা পানী খোৱাটো স্বাস্থ্যৰ পক্ষে ভাল আৰু আপুনি মানসিকভাৱে সুস্থ হৈ থাকিব। ধন্যবাদ বন্ধুসকল ভিডিঅ'টো সম্পূৰ্ণৰূপে চোৱাৰ বাবে। যদি ভিডিঅ'টো অকণমানো ভাল লাগিছে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।